নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 23 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 6 তাৰিখ। আজি বুধবাৰ। আজি সূৰ্য উদয় হ'ব 4:46:40 আৰু আজি সূৰ্যাস্ত হ'ব 6:08:12। আজি কৃষ্ণপক্ষ চতুৰ্দশী তিথি। চতুৰ্দশী তিথি ৰাতি 2:29:18 আছে। তাৰপিছত কৃষ্ণপক্ষ অমাৱস্যা তিথি। আজি আদ্ৰা নক্ষত্ৰ সন্ধ্যা 5:54:36 আছে। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি ৰাহুকাল আছে দুপৰীয়া 11:29 পৰা দুপৰীয়া 1:10 আৰু দিনটোৰ ভিতৰত অভিজিত মুহূৰ্ত আছে পুৱা 10 বজাৰ পৰা 11:25। আজি জন্ম হ'লে জাতক জাতিকাই মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আইতাৰিটো হয় তেতিয়াহ'লে কান্তা যোগ হ'ব। শুভকৰ্ম আৰু যাত্ৰাৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আজি আপুনি অধিক মনোযোগী হ'ব লাগিব, যাতে আপোনাৰ অসতৰ্কতাৰ ফলত সামান্য ভুলৰ বাবে হোৱা কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানত আপোনাৰ মানসিক পৰিশ্ৰম নাবাঢ়ে। আজি উচ্চস্থানীয় কোনো ব্যক্তিৰ পৰা কৰ্মস্থানত আপুনি কৰ্ম সংক্ৰান্ত কোনো ভাল প্ৰতিশ্ৰুতি লাভ কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত আজি যোগ আদি ক্ৰিয়া আদি বিষয়ত মনোনিৱেশ কৰিবলৈ সুযোগ পাব। নিবনুৱাই আজি কৰ্মপ্ৰাপ্তিৰ ভাল সংযোগ লাভ কৰিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ কোনো ইচ্ছা পূৰণ কৰিবলৈ যাওঁতে আজি আপোনাৰ যাতে ব্যয় নাবাঢ়ে তাৰ প্ৰতি আজি আপুনি মনোযোগ বঢ়াব লাগিব। গৃহ পৰিৱেশত ভূমি বাহন আদি সম্পদৰ কোনো সমস্যা আজি আপুনি সমাধান কৰি গৃহসুখ বঢ়াব পাৰিব। থলুৱা কৃষি সম্পৰ্কীয় ব্যৱসায়ত আজি উপাৰ্জন কৰিবলৈ আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ আপুনি সক্ষম হ'ব। আজি বিদেশী কোম্পানীত বিনিয়োগ কৰিবলৈও আপুনি উন্নত সুযোগ লাভ কৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি যিকোনো প্ৰকাৰৰ আঘাতৰ পৰা যাতে আপোনাৰ ব্যয় নাবাঢ়ে তাৰ প্ৰতি আজি আপুনি অধিক সাৱধানী হ'ব লাগিব। কৰ্মৰ পৰিৱেশত কোনো সহকৰ্মী বন্ধুৰ পৰা আপুনি প্ৰয়োজনীয় সহযোগিতা লাভ কৰি উপকৃত হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি সামান্য অমনোযোগিতাৰ বাবে যাতে উপাৰ্জনৰ কোনো ভাল সুযোগ হাতৰ পৰা এৰাই নাযায় তাৰ প্ৰতি সতৰ্ক থাকক। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ বাবে খাদ্য প্ৰণালীৰ ওপৰত গুৰুত্ব দিব লাগিব। আজি কোনো সামগ্ৰী প্ৰাপ্তিত আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব। প্ৰেমৰ দিশত আজি আপুনি আপোন ব্যক্তিৰ সহযোগ লাভ কৰি সম্পৰ্কক অধিক মজবুত কৰি আৰু অধিক উচ্চতালৈ লৈ যাব পাৰিব। আজি নতুন কোনো সংযোগৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব পাৰে। গৃহ পৰিৱেশত কোনো পুৰণা বন্ধুৰ আগমন হ'ব, যাৰ বাবে
আপুনি আনন্দিত হ'ব আৰু গৃহ সুখো বৃদ্ধি পাব। আজি কোনো মাংগলিক অনুষ্ঠানৰ আয়োজনো আপুনি কৰিব পাৰে। ব্যৱসায়ত আজি ৰাজ অনুগ্ৰহ লাভ কৰি ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপুনি উপকৃত হ'ব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আজি আপোনাৰ কৰ্মোন্নতি সম্পৰ্কীয় ভাল সংবাদ লাভ কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণৰ যোগ আছে। আজি আপুনি কোনো কৰ্ম সম্পাদনৰ বাবে দূৰ ভ্ৰমণ কৰিব লগাও হ'ব পাৰে। গৃহত পুত্ৰ কন্যাৰ কৃতকাৰ্যতাৰ খবৰে গৃহ সুখ আজি বৃদ্ধি কৰিব। আজি কোনো পুণ্যকৰ্মৰ আয়োজন কৰিবলৈ আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। প্ৰেমৰ দিশত আপোনাৰ প্ৰিয়জনক আজি আপুনি কোনো প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আনহাতে আজি পুৰণা স্মৃতিয়ে আপোনাক ৰোমাঞ্চিত কৰি ৰাখিব। নতুন সংযোগৰ কোনো শুভ সংবাদ লাভ কৰিও আপোনাৰ মনত নতুন আশাৰ আজি সঞ্চাৰ হ'ব। ব্যৱসায়ী আজি কোনো আগতে কৰি থোৱা বিনিয়োগৰ পৰা আৰ্থিক লাভ অধিকভাৱে আহৰণ কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো বন্ধুৰ সহযোগত আজি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন কোনো সংযোগ লাভ কৰিব আৰু সৎ পৰামৰ্শ লাভ কৰিব। আজি আপুনি ব্যৱসায়িক কৌশলবোৰৰ অধিক প্ৰয়োগ কৰা উচিত, যাতে আপোনাৰ উপাৰ্জন বাঢ়ে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি আপুনি আপোনাৰ কোনো বন্ধুক আৰ্থিক প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব পাৰে, কিন্তু এনে প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি অধিক দূৰদৰ্শী হ'ব লাগিব, যাতে ভৱিষ্যতে আপুনি এনে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হয়। কৰ্মক্ষেত্ৰত আপোনাৰ উপাৰ্জন বৃদ্ধিৰ বাবে আপুনি আজি একাধিক ভাল সুযোগ আপোনাৰ হাতত পাব, যাৰ বাবে আপুনি আপোনাৰ পৰিশ্ৰম বঢ়াব লগা হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি অকস্মাত উন্নত কৰ্মলাভৰ ভাল সংযোগ লাভ কৰিব, কিন্তু এনে বিষয়ত অধিক ধন খৰচ কৰাৰ আগতে আজি আপুনি তেনে ক্ষেত্ৰত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ লোৱা আৱশ্যক। শিক্ষাৰ্থীক আজি বিজ্ঞান সংযুক্ত কোনো গৱেষণা আদিৰ ক্ষেত্ৰত আজি অৰ্থ সাহায্যৰ প্ৰয়োজন হ'ব পাৰে। প্ৰৱাসী শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত যাতে অধিক ধনৰ অপব্যৱহাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত প্ৰিয়জনৰ সংগত এটা অতি উন্নত ৰোমাঞ্চকৰ দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো অভিৰুচি পূৰণ কৰি আপুনি সম্পৰ্কৰ মধুৰতাও বৃদ্ধি কৰিব পাৰিব। কোনো সামগ্ৰী আজি আপুনি প্ৰিয় ব্যক্তিক দিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি যান বাহন ক্ৰয় কৰিবলৈ আপুনি কোনো আঁচনি প্ৰস্তুত কৰিব পাৰে। আনহাতে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায়ীয়ে অমনোযোগিতাৰ বাবে যাতে নিজৰ উপাৰ্জন নকমে তাৰ বাবে গুৰুত্ব বঢ়াওক। আজি কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ আপুনি যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ পাতল হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত
আপোনাৰ নিজৰ কৰ্মসমূহ অনায়াসে আপুনি সম্পাদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনাৰ সহকৰ্মী বন্ধুকো কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰি আপুনি উপকৃত কৰিব পাৰিব। আজি বন্ধুৰ সংগত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিও আপুনি আনন্দিত হ'ব। নিবনুৱাই আজি কোনো উপাৰ্জন আহৰণৰ ভাল সংযোগ লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি নিজে উপকৃত হোৱাৰ লগতে বন্ধুত্বৰ মানুহ বঢ়াব পাৰিব। জ্ঞান বিদ্যা আহৰণৰ প্ৰতিও আজি আপোনাৰ উৎসাহ বৃদ্ধি পাব। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপুনি সংযম বঢ়াবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন সৰু সৰু কৰ্ম সম্পাদনত আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। ব্যৱসায়ীয়ে আজি কোনো সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত কোনো নতুন প্ৰতিষ্ঠানত বিনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব। আজি আপোনাৰ গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মচাৰীয়ে আজি নিজৰ কৰ্মদক্ষতাৰ সুপ্ৰয়োগ কৰি উচ্চ পদস্থ কোনো ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। পৰিৱেশত আপোনাৰ মান বাঢ়িব। আনহাতে আজি ধাৰ্মিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আধ্যাত্মিক চিন্তাই আপোনাৰ অধিক সময় দখল কৰি ৰাখিব পাৰে। সামাজিকভাৱেও আজি কোনো গধুৰ দায়িত্ব আজি পালন কৰিবলৈ আপুনি আমন্ত্ৰণ লাভ কৰিব পাৰে। শিক্ষাৰ্থীয়ে অকস্মাত যাতে কোনো প্ৰকাৰ আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি আপুনি নৃত্য গীত আদিৰ ক্ষেত্ৰত দক্ষ ব্যক্তিৰ সান্নিধ্য লাভ কৰি আপোনাৰ যোগ্যতা প্ৰকাশ কৰিবলৈও সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ সংগত কোনো ধাৰ্মিক স্থল দৰ্শনৰ বাবে আপুনি চমু ভ্ৰমণ কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পুত্ৰ কন্যাৰ কৃতকাৰ্যতাত আপুনি গৌৰৱ বোধ কৰিব পাৰিব। আজি বাহন আদি সম্পত্তি ক্ৰয়ৰ বাবেও আপুনি পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত কোনো উৎসৰ পৰা আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ধন লাভ হ'ব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু সেইদৰে যাতে সফলতাৰে দিনটো সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সহযোগী বন্ধুৰ পৰাও বিশেষ সহযোগিতা লাভ কৰি আপুনি উপকৃত হ'ব। কিন্তু যান বাহনত ভ্ৰমণ কৰোঁতে আজি আপুনি যিকোনো অসৎ ব্যক্তিৰ পৰা যাতে আকস্মিক লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। নিবনুৱাই আশা কৰি থকা কোনো কৰ্মপ্ৰাপ্তিৰ আজি শুভ সংবাদ লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিক বাঞ্ছিত স্থান আৰু মান প্ৰদান কৰি আপুনি সম্পৰ্কৰ উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। আজি কোনো দ্ৰব্য বা সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ অধিক পৰিমাণে ক্ষয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব। আজি কোনো পুণ্য অনুষ্ঠানৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইও আপুনি পুণ্য সঞ্চয় কৰিব পাৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ নিম্নগামিতাৰ বাবে যাতে
কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ ৰাখি থ'বলগীয়া নহয়, তাৰ বাবে আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কৰ্মপ্ৰাপ্তিৰ কোনো উন্নত সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। বিদ্যাৰ্থীয়ে দুষ্ট বন্ধুৰ সংগত যাতে অধিক অৰ্থৰ অপব্যৱহাৰ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ পৰা আপুনি আপোনাৰ সিদ্ধান্তসমূহত সহযোগ লাভ কৰি উৎফুল্লিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি কোনো সামগ্ৰী উপহাৰ হিচাপেও লাভ কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত দূৰ সম্পৰ্কীয় কোনো আপোন ব্যক্তিৰ কোনো সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা কিছু বৃদ্ধি পাব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ অধিক মনোযোগৰো আৱশ্যক। ব্যৱসায়ত আপোনাৰ অমনোযোগিতাৰ বাবে যাতে উপাৰ্জন কমি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে আজি উপাৰ্জন বৃদ্ধি কৰিবলৈ নিজৰ পৰিশ্ৰমো বঢ়াব লাগিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি সহকৰ্মী বন্ধুৰ পৰা আজি অৰ্থ সাহায্য লাভ কৰিব। কোনো উচ্চ ব্যক্তিৰ সান্নিধ্য লাভ কৰিও আজি আপুনি এনে ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ সুবিধা গ্ৰহণ কৰিব পাৰে। নিবনুৱাই কোনো পুৰণি বন্ধুৰ পৰা কৰ্মপ্ৰাপ্তিৰ ভাল সংবাদ লাভ কৰিব, য'ত আপোনাৰ ভৱিষ্যতৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা অধিক থাকিব। আজি আপুনি সাহিত্য, কলা আদি বিষয়ত মনোনিৱেশ কৰি আপোনাৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব। সামাজিকভাৱেও আজি আপুনি সন্মানিত হোৱাৰ যোগ আছে। প্ৰেমত আপোনাৰ প্ৰিয় ব্যক্তিক কোনো সামগ্ৰী প্ৰদান কৰি আপুনি সম্পৰ্কৰ মধুৰতা বৃদ্ধি কৰিবলৈ আজি এটা উন্নত দিন আপোনাৰ হাতত লাভ কৰিব। বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবেও আজি আপোনাৰ আপোন ব্যক্তিৰ সহমতি লাভ কৰিব পাৰে। আজি ধৰ্মীয় বিষয়বোৰৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো পুণ্য কৰ্ম অনুষ্ঠানৰ আয়োজনৰ পৰিকল্পনাও গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত আজি আপোনাৰ উপাৰ্জন বাঢ়িব। আজি আপুনি পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহৰ প্ৰতিও মনোযোগ দিব পাৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপুনি জুই আদি আকস্মিক আঘাতৰ পৰা সাৱধানতা লোৱা আৱশ্যক। কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ দায়িত্ব পালনত আজি আপুনি দিনৰ শেষলৈ ভাগৰুৱা অনুভৱ কৰিব পাৰে। অধিক পৰিশ্ৰমেৰে দিনটো আপোনাৰ অতিক্ৰম হ'ব। পাৰিবাৰিকত আজি অকস্মাত কোনো দিশৰ পৰা আপোনাৰ ধন বা কোনো সামগ্ৰী লাভৰ যোগ আছে। আজি কোনো আপোন ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয়, তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। প্ৰেমত আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি নিজৰ ব্যস্ততাৰ মাজতো অধিক সময় দিয়া আৱশ্যক, যাতে সম্পৰ্কৰ মধুৰতা অক্ষুণ্ণ থাকে। ব্যৱসায় সম্পৰ্কত আজি আপুনি কৰা দূৰ ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। ধন বিনিয়োগৰ বাবে কোনো উন্নত সংযোগ লাভ কৰিব যদিও আজিৰ দিনটো আপোনাৰ বাবে অনুকূল নহয়। আজি আপোনাৰ শুভ ৰং নীলা আৰু 2 সংখ্যা অধিক শুভ থাকিব। সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও পৰিৱেশত আপোনাৰ কৰ্মদক্ষতাবোৰৰ বাবে আপুনি উচ্চস্থানীয় কোনো বিষয়াৰ পৰা প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংগত ক্ৰীড়া আদিৰ
প্ৰতিযোগিতামূলক ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ সুযোগ পাব। গুৰুতুল্য কোনো ব্যক্তিৰ পৰা আজি আপুনি উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো ভাল সংযোগ আৰু সৎ পৰামৰ্শ লাভ কৰিব। প্ৰেমত আজি প্ৰিয় ব্যক্তিৰ সংগত আপুনি এটা অতি উন্নত ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰে। প্ৰিয় ব্যক্তিৰ সৈতে কৰা চমু ভ্ৰমণো আনন্দেৰে ভৰপূৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সাহায্য প্ৰতিশ্ৰুতি দিব লগা হ'ব। সন্তানৰ কৃতকাৰ্যতাৰ ভাল খবৰে আজি গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত আপুনি সহযোগী বন্ধুৰ সহায়ত উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহৰ প্ৰতিও মনোযোগ দিব পাৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালন কৰিব লাগিব। উচ্চস্থানীয় কোনো ব্যক্তিৰ পৰা আপোনাৰ কোনো সহকৰ্মীৰ অনুপস্থিতিত আপুনি আজি নতুন দায়িত্বও লাভ কৰিব পাৰে। নিবনুৱাই নতুন কৰ্মপ্ৰাপ্তিৰ কোনো উৎসৰ পৰা আজি প্ৰতিশ্ৰুতি লাভ কৰিব। বিদ্যাৰ্থীৰ বিজ্ঞান সংযুক্ত কোনো গৱেষণামূলক বিষয়ত আজি জ্ঞান বিদ্যা আহৰণৰ বাবে সংযোগ লাভ হ'ব। ইয়াত আপুনি নতুন অভিজ্ঞতাও সঞ্চয় কৰিব পাৰে। প্ৰেমত নতুন কোনো সংযোগৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। গৃহ পৰিৱেশত কোনো উৎসৰ পৰা অপ্ৰত্যাশিতভাৱে আপোনাৰ ধন লাভ হ'ব আৰু আপুনি উৎসাহিত হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আজি আপুনি ভাল সংযোগ লাভ কৰিব, যদিও সফলতা লাভৰ বাবে আপোনাক আৰু কিছু সময় অপেক্ষাৰ প্ৰয়োজন হ'ব। আজি আপোনাৰ সহযোগী বন্ধুৰ অনুপস্থিতিত পৰিৱেশত আপোনাৰ পৰিশ্ৰম আৰু ব্যস্ততা বৃদ্ধি পাব। আজি আপোনাৰ কমলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক, তাকেই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শক বন্ধু, আজিৰ ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰক। আৰু আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।